আপোনালোকৰ কাৰণে কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। শিলচৰ টাউনখন বা বৰাক ভেলী আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ পাছত মই যিমানখিনি জানো, যিমান বৰাকৰ উন্নয়নৰ কাৰণে চিন্তা কৰিছে, কাম কাজ কৰিছে, আগতে কোনো মুখ্যমন্ত্ৰীয়ে কৰা নাছিলে। আগতে যেতিয়া আমি বৰাক ভেলীলৈ আহোঁ, শিলচৰ কৰিমগঞ্জ হাইলাকান্দিলৈ আহোঁ, আমি দেখা পাওঁ ৰাস্তাবিলাকৰ অৱস্থা অত্যন্ত বেয়া আছিল। ৰাস্তাৰ অৱস্থা অত্যন্ত বেয়া আছিল, দলঙৰ অৱস্থা অত্যন্ত বেয়া আছিল, চাৰিওফালে পানী আছিলে, টাউনখনৰ শিলচৰ টাউনৰ অৱস্থা অত্যন্ত বেয়া আছিল। ট্ৰেইন যোগাযোগৰ অৱস্থা বেয়া আছিল, ফ্লাইট যোগাযোগৰ অৱস্থা বেয়া আছিল। মুঠৰ ওপৰত ক'ব নাপায় এখন অৱহেলিত অঞ্চল আছিলে, এটা অৱহেলিত অঞ্চল আছিলে অসমৰ, সেইটো আছিলে বৰাক উপত্যকা। মই সদায় কওঁ, আজিও কওঁ, আগতে যেতিয়া আমি শিলচৰৰ পৰা কৰিমগঞ্জলৈকে গৈছিলোঁ, আমাক সময় লাগিছিলে প্ৰায় 3 ঘণ্টা, এতিয়া আমাক সময় লাগে 1 ঘণ্টা। হাইলাকান্দিলৈ সময় লাগিছিল 3.5 ঘণ্টা, অখন আমাকে সময় লাগে 1 ঘণ্টা 15 মিনিট। কাৰ জন্যে এই কাজ হৈছে?